তিনিচুকীয়াৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। তিনিচুকীয়া জিলাৰ পৰ্বতীয়া অঞ্চলৰ এটি ছবছৰীয়া নিষ্পাপ শিশু আয়াঞ্চ বাল্মীকি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজ দি আছে। চিকিৎসকৰ প্ৰতিবেদন অনুসৰি আয়াঞ্চ একিউট লিউকেমিয়া নামৰ এক জটিল ৰোগত আক্ৰান্ত। চিকিৎসকে তৎক্ষণাত আৰু দীঘলীয়া চিকিৎসাৰ পৰামৰ্শ আগবঢ়াইছে। উন্নত পৰীক্ষা, কেমোথেৰাপি তথা চিকিৎসা ব্যয়বহুল হোৱাৰ হেতুকে পৰিয়ালটো আৰ্থিক সংকটৰ সন্মুখীন হৈছে। আয়াঞ্চৰ পিতৃ এগৰাকী সাধাৰণ লোক। সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ এতিয়া তেওঁ সমাজৰ সুহৃদয়বান লোকৰ পৰা আৰ্থিক সহায় বিচাৰিছে। সামান্য আৰ্থিক সহায় পালেও নিষ্পাপ শিশুটিৰ জীৱন বচাব পাৰিব বুলি পৰিয়ালটোৱে আশা কৰিছে। সেয়েহে সুহৃদয়বান লোকৰ পৰা পৰিয়ালটোৱে সহায় বিচাৰি কাতৰ আহ্বান জনাইছে। কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে তেওঁলোকৰ একাউণ্ট নম্বৰ স্ক্ৰীণত দি দিয়া হৈছে। আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব পাৰিব বা তেওঁলোকক সহায় কৰিব পাৰিব। একাউণ্ট নম্বৰ 4235806156, IFSC কোড SBIN 000196 নাইবা মাতৃ চিম্পী বাল্মীকিৰ একাউণ্ট নম্বৰো স্ক্ৰীণত দিয়া হৈছে। আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহক আমি সকলোৱে মিলি আয়াঞ্চৰ জীৱন ৰক্ষা কৰোঁ।